নমস্কাৰ, মই ৱাছিমকে কৈছোঁ ব্ৰেকনেল ইংলেণ্ডৰ পৰা। বহুদিন মই এনেকৈ ভিডিঅ' বনোৱা নাই। আজি এটা কৰিলোঁ বাৰু ভিডিঅ' এটা। মই কি ক'ব খুজিছোঁ আজি মনৰ কথা আৰু আমি প্ৰকৃত মনটোক কেনেকৈ বিচাৰি পাওঁ। এই প্ৰকৃত মনটোৰ বিভিন্ন সাংস্কৃতিত বিভিন্ন নাম দিছে। বিশেষকৈ মই টিবেটান বুদ্ধিজিমৰ মনক যেনেকৈ ব্যাখ্যা কৰিছে মই সেই নামবোৰ উল্লেখ কৰিছোঁ। এটা কয় মহামুদ্ৰা, সেইটো সংস্কৃত নাম কিন্তু টিবেট বুদ্ধিজিমত ইউজ কৰে। মহামুদ্ৰা হ'ল প্ৰকৃত মন বুলি কয়। আৰু এটা ইউজ কৰে ৰিকপা, যিটো প্ৰকৃত বা ইংৰাজীত ক'বলৈ হ'লে পিয়'ৰ এৱেৰনেছ বা সচেতনতা, প্ৰকৃত সচেতনতা। এতিয়া প্ৰথমতে আমি চাওঁ এই শব্দবোৰৰ ব্যাখ্যা কৰাৰ আগতে আমি চাওঁ মন কি আৰু মনৰ ওপৰত কিয় ইমান গুৰুত্ব দিয়া হৈছে। আমি এই গোটেই পৃথিৱীখন যে দেখি আছোঁ, চাই আছোঁ, শুনি আছোঁ, এই সকলো মনৰ জৰিয়তেই দেখি আছোঁ। মই আপোনাসকলৰ লগত কথা পাতি আছোঁ, মই শুনিছোঁ, এয়া মনৰ যোগেদি শুনিছোঁ। মই সেই গছজোপা চাইছোঁ বাহিৰত, সেয়া মনৰ ভিতৰেদিহে মই চাইছোঁ। কাৰোবাৰ লগত কথা পাতিছোঁ, কাৰোবাৰ মুখখন মোৰ সন্মুখত প্ৰতিফলিত হৈছে, সেয়া মোৰ মনৰ মাজেদিহে প্ৰতিফলিত হৈছে। কিতাপ এখন পঢ়িছোঁ, সেয়া মনৰ মাজেদি আহিছে। আমাৰ বাবে মনৰ অবিহনে এই পৃথিৱী নাই। আমি মনৰ মাজত, আমি সচেতনতাৰ যোগেদি, আমাৰ নিজৰ সচেতনাৰ যোগেদি আমি গোটেই পৃথিৱীখন চাওঁ। ইয়াৰ বাহিৰত আমি নোৱাৰোঁ, নাজানো। আমি ভাবিব পাৰোঁ, ভাৱবোৰো সেই সচেতনতাৰ ভিতৰতেই থাকে। আমাৰ ভাৱ, আমাৰ আৱেগ, আমাৰ সেন্সেশ্যন, গৰম লগা, ঠাণ্ডা লগা, ভাল লগা, বেয়া লগা, খং উঠা, মৰম লগা, সকলোবোৰ বোধ, সকলোবোৰ মনৰ মাজত, মনৰ বাহিৰে আন একো নাই। গতিকে এই প্ৰশ্নটো আজি হাজাৰ হাজাৰ বছৰৰ আগতেই মানুহবোৰে ভাবিছিলে আৰু জানিছিলে। আমি ভাবোঁ যে সেই কিতাপখন আমাৰ পৰা আঁতৰত আছে, দূৰৈত আছে, বা আপুনি মোতকৈ দূৰৈত আছে, কিন্তু আপুনিতো মোৰ মনৰ মাজতেই আছে। গতিকে এই মনৰ মাজত আমি মনৰ যোগেদি আমি যদি মনটোক জানো ভালদৰে, তেতিয়াহ'লে আমি আমাৰ নিজৰ প্ৰকৃততে আমি নিজকে বুজি পাম। আৰু আমি যে ইমান এই সুখ দুখ, এই ঢৌবোৰ আহি থাকে, কেতিয়াবা আমাৰ ভাল লাগে, কেতিয়াবা আমাৰ বেয়া লাগে, কেতিয়াবা আমাৰ কষ্ট হয়, কেতিয়াবা আমি ভাল বস্তু দেখোঁ, কেতিয়াবা আমি বেয়া বস্তু দেখি বেয়া পাওঁ, কেতিয়াবা আমি ভাল বস্তু দেখি ভাল পাওঁ আৰু সেইটোকে আমি আঁকোৱালি ল'ব খোজোঁ। আমি খং উঠিলে আমি নিজকে খঙাল বুলি পৰিচয় দিওঁ, আমি খঙৰ লগত গুচি যাওঁ। এই সকলোবোৰ মনৰ মাজতে। কিন্তু মই এইটো বুজাবলৈ ধৰক যেনেকৈ মহাসমুদ্ৰত ঢৌ উঠে আৰু ঢৌবোৰ হ'ল আমাৰ ভাৱ। এই ভাৱবোৰৰ ক'ৰ পৰা সৃষ্টি হয়, সেই ঢৌবোৰৰ ক'ৰ পৰা সৃষ্টি হয়, এই সমুদ্ৰৰ পৰা। আৰু সমুদ্ৰটো হ'ল আমাৰ প্ৰকৃত মন। আমি সমুদ্ৰৰ যিমানেই ভিতৰলৈ সোমাই যাওঁ, সমুদ্ৰখন শান্ত হৈ পৰে। আৰু সেই ভিতৰৰ সেয়াই হ'ল প্ৰকৃত সমুদ্ৰ, সেয়া হ'ল প্ৰকৃত মন। আৰু তাৰ ওপৰত এনেকৈ ঢৌ থাকে। আৰু আমি সাধাৰণতে জীৱনত এই ঢৌবোৰৰ লগত আমি ঢৌ হৈ পৰোঁ। এটি ঢৌ।
আমি যেতিয়া ঢৌৰ লগত থাকিম আমাৰ সদায় দুখ কষ্ট আমি সেই ভিতৰলৈ সোমাই সেই সমুদ্ৰৰ লগত থাকিব লাগিব এতিয়া সমুদ্ৰৰ লগত আমি কেনেকৈ থাকিম আৰু মনটো প্ৰকৃত মনটো কি সেইটো বুজিবলৈ মই আৰু এটা উদাহৰণ দিছোঁ যেনেকৈ এটা ভাবি লওক পাহাৰৰ পৰ্বতৰ মাজত এটি স্পষ্ট লেক এটা হ্ৰদ এটা আছে যেনেকৈ মানস সৰোবৰ হ্ৰদ য'ৰ পৰা ব্ৰহ্মপুত্ৰখন ওলাইছে তেনেকৈ এটি হ্ৰদ আৰু হ্ৰদটোত প্ৰতিফলিত হৈ মুক্ত আকাশখন হ্ৰদটোত প্ৰতিফলিত হৈছে পাহাৰবোৰ প্ৰতিফলিত হৈছে পৰ্বতবোৰ প্ৰতিফলিত হৈছে এই বৰফৰ শিখৰবোৰ হ্ৰদটোত প্ৰতিফলিত হৈছে কাষত থকা গছ কেইজোপা প্ৰতিফলিত হৈছে আৰু কেতিয়াবা যদি ডাৱৰ আহি যায় আকাশত প্ৰতিফলিত হৈ হ্ৰদটোৰ আকাৰ নহয় হ্ৰদটো সলনি হৈ যায় যেতিয়া মুক্ত আকাশ হ্ৰদখন হয়তো নীলা আকাশখন দিয়ে যেতিয়া ডাৱৰ হৈ হ্ৰদখন তেনেকুৱাই হয় ঠিক সেনেদৰে আমাৰ মন তাৰ মানে কিন্তু হ্ৰদটোতো সলনি হোৱা নাই আকাশ মুক্ত আকাশ ডাৱৰীয়া আকাশ হ্ৰদটোত প্ৰতিফলিত হৈছে কিন্তু হ্ৰদটোতো সলনি হোৱা নাই হ্ৰদটোৱে কি হ্ৰদটোত একো নাই হ্ৰদটোৱে যি আছে সেয়া প্ৰতিফলিত কৰিছে ঠিক সেনেদৰে আমাৰ মনটো হ'ল শূন্য যদি মনটো শূন্য নহয় তেতিয়াহ'লে সকলো বস্তু মনে কেতিয়াও প্ৰতিফলিত কৰিব নোৱাৰে কিন্তু মনটো অকল শূন্যই নহয় মনটো জানেও মনটো সজাগ মনটো শূন্য সজাগ জানে আৰু আমি সাধাৰণতে কি কৰোঁ সেই প্ৰতিফলিত হোৱা ছবিবোৰক প্ৰকৃত বুলি ধৰি আমি সেইবোৰত ধৰি থাকোঁ আৰু সেইকাৰণেই আমাৰ এই দুখ কষ্ট সকলোবোৰ হয় যদি আমাৰ সেই প্ৰকৃত মনটো যিটো শূন্য আৰু সজাগ সেই মনটো বিচাৰি পাওঁ তেতিয়াহ'লে হয়তো আমাৰ পৃথিৱীৰ এই সংসাৰিক দুখ কষ্টবোৰ হয়তো অলপ কম হ'ব বা যিমানেই আমি সেই প্ৰকৃত মইটোৰ ওচৰত যাম প্ৰকৃত মনৰ ওচৰত সিমানেই কম হৈ গৈ থাকিব আমি সেই স্পষ্ট শূন্য সকলো সজাগ মনটো ইমান সংকৃত নহয় আমি ভাবোঁ আমাৰ মনটো এই শৰীৰটোৰ ভিতৰতে আছে কিন্তু সেই আপুনি ভাবকচোন আপোনাৰ মনটোৱে এই মনটো কিমান বিশাল এই গছ গছনি জীৱ জন্তু আকাশ পাতাল সকলোবোৰ আঁকোৱালি লৈছে কিমান বিশাল আৰু আমি যদি সেই প্ৰকৃত মনটোৰ ওচৰলৈ যাব পাৰোঁ তেতিয়াই হয়তো আমাৰ ভাৱবোৰ আমি হয়তো তেনেকৈ আমি নিজকে বিশাল হৈ পৰিম এই সংকীৰ্ণ হৈ এই ঢৌবোৰৰ লগত যদি আমি থাকোঁ আমি এটি সংকীৰ্ণ হৈ পৰোঁ মন হ'ল শূন্য মন হ'ল সজাগ আৰু মনেই সকলোবোৰ প্ৰতিফলিত কৰে গতিকে এতিয়া প্ৰশ্ন হ'ল আমি এই সজাগ শূন্য মনটোক কেনেকৈ বিচাৰি পাম আৰু এই সকলোবোৰ যে প্ৰতিফলিত হৈছে সেয়া মনৰ বাহিৰত নেকি আচলতে নহয় যেনেকৈ সমুদ্ৰত ঢৌ উঠে সমুদ্ৰৰে এই সমুদ্ৰই মহাসমুদ্ৰ হয় তাৰ পৰা ঢৌবোৰে উঠে যেনেকৈ ভাৱবোৰ আহে আৱেগবোৰ আহে খং আহে এই সকলোবোৰ এই স্পষ্ট সজাগ মনৰে অৱস্থা আমি যে দেখি আছোঁ সেই সজাগ মনটোৱে সেই সজাগ মনটো বা শূন্য সজাগ যিটো মনৰ প্ৰকৃত স্বৰূপ তাক মই মহামুদ্ৰা বুলি কৈছোঁ এই মহামুদ্ৰাই যেতিয়া আমাৰ খং উঠে আমি যদি ভালকৈ চাওঁ
এই খংটো ক'ৰ পৰা আহিছে আমি দেখিম ইয়াৰ পৰাই সৃষ্টি হৈছে, ইয়াতেই বিলীন হৈ গৈছে শূন্যত। আমাৰ প্ৰতিটো ভাৱ যদি আমি ভালকৈ চাওঁ তেতিয়া আমি দেখিম যে এই ভাৱবোৰো ইয়াৰ পৰাই সৃষ্টি, মহামুদ্ৰাৰ পৰাই সৃষ্টি আৰু মহামুদ্ৰাতে শেষ হৈ গৈছে। সকলোবোৰ যেনেকৈ গছ গছনিৰ প্ৰতিফলিত হোৱা প্ৰতিটোৱেই এই আমাৰ মহামুদ্ৰা, তাৰ পৰাই সৃষ্টি, তাতেই শেষ। গতিকে এতিয়া প্ৰশ্ন হ'ল আমি কেনেকৈ গম পাম সেয়া? তাৰ আমি যিমান পঢ়োঁ, যিমান আমি কিতাপ পঢ়োঁ, যিয়েই পঢ়োঁ লাগে, সেইবোৰে আমাক এতিয়া নতুন নতুন ধাৰণা দিয়ে। এতিয়া যে মই কথাখিনি ক'লোঁ, আপোনালোকে শুনিলে, সেইটো আপোনালোকে এটা ধাৰণা দিলে মনৰ। কিন্তু প্ৰকৃত মনটো আপোনালোকে বিচাৰি নাপায়, সেইটো এটা ঢৌ সৃষ্টি কৰিছে মনৰ মাজত। যিমান কিতাপ পঢ়ে, যিমান শুনে, সেইবোৰ আপোনাৰ ঢৌ সৃষ্টি কৰিছে। কিন্তু শুনাই বা পঢ়ি আপুনি প্ৰকৃত মনটো বিচাৰি নাপায়। আৰু প্ৰকৃত মনটো বিচাৰি পাবলৈ হ'লে ধ্যান কৰিব লাগিব। ধ্যান দুটা কথা ধ্যানৰ। এটাক কয় সমতা বুলি কয়, সমতা সংস্কৃতত। তাৰমানে ধ্যান কৰিলে আমাৰ মনটো এই ঢৌবোৰ সাম কাটি স্তব্ধ হৈ যায়, শান্ত হৈ যায়। আৰু যেতিয়া শান্ত হৈ যায় তেতিয়া আমি মনটোৰ ভিতৰত চাব পাৰোঁ কি হৈছে। ধৰক মোৰ মনটো অতি শান্ত হৈ আছে মই ধ্যান কৰাৰ পিছত, তেতিয়া আমি ভালদৰে চাওঁ এই ঢৌ, এই মনৰ ভাৱবোৰ ক'ৰ পৰা আহিছে। খংটোনো কি? এই শান্ত মনৰে আমি চাওঁ, যেতিয়া আমি দেখিম যে খংটো একো নহয়, সেই বিশাল মহামুদ্ৰাৰে সৃষ্টি, মহামুদ্ৰাতে শেষ হৈছে। এই গছ গছনি এই সকলোবোৰ সেই মহামুদ্ৰাৰে ঢৌ আৰু মহামুদ্ৰাতে শেষ হৈছে। গতিকে ধ্যানৰ অবিহনে আমি এইটো জানিব নোৱাৰোঁ। কিন্তু ধ্যাননো কি? আমি কেনেকৈ ধ্যান কৰিম? বহুতে বহুত ধৰণৰ ধ্যান কৰে, কিন্তু আমি কেনেকৈ ধ্যান কৰিম যদি আমি মহামুদ্ৰাক জানিব বিচাৰোঁ? আমাৰ এই মনটো আন ক'তো নাই, মনটো ইয়াতেই আছে। গতিকে সজাগ হৈ চাব। আজি আৰু নকওঁ, ভিডিঅ'টো দীঘল হৈ যাব। গতিকে এয়াই ক'লোঁ। ধন্যবাদ।